হেল্ল' এভৰিৱান, ভালনে সকলোৰে? ইণ্ডিয়ান পলিটি ইন আছামিজ এই ছিৰিজটোৰ লেকচাৰ নম্বৰ 41লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 8 ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি ডিছকাছ কৰি আছোঁ। চ' আজি এই চেপ্টাৰটোৰ আমি পাৰ্ট 6 ডিছকাছ কৰিম। চ' ইয়াৰ আগলৈকে যিমানবোৰ ভিডিঅ'জ আমি লেকচাৰ আমাৰ ডিছকাছ কৰা হৈ গৈছে গোটেইবিলাক প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি ফ'ল' কৰিব। আৰু বিকজ মই ইয়াৰ আগৰ যিবোৰ লেকচাৰ কৈ যাম সেইবিলাকত একচুৱেলি অলৰেডি ডিছকাছ কৰা টপিকবিলাকৰ ৰেফাৰেঞ্চ বহুতখিনি থাকে। চ' আপোনালোকে যদি আগৰ লেকচাৰবোৰ ফ'ল' কৰে বুজিবলৈ আপোনালোকৰ বহুত সুবিধা হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' আজি আমি এইটো পাৰ্টত ডিছকাছ কৰিম ইমপ্লিমেণ্টেশ্যন অফ DPSP আৰু ডাইৰেক্টিভছ আউটছাইড পাৰ্ট 4। চ' আহকচোন আজি পাৰ্টটো ডিছকাছ কৰোঁ। চ' অলৰেডি আমি DPSPটো প্ৰায় শেষ কৰিব হৈছোঁ। চ' যিসকলে প্ৰথমবাৰ চাইছে তেওঁলোকৰ কাৰণে যে DPSP মানে কি, ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। কথাটো এইটো যে কনষ্টিটিউশ্যনে আমাৰ ষ্টেটক ডাইৰেকশ্যনছ কিছুমান দিছে যাতে সিহঁতে ষ্টেটে সমাজৰ ৱেলফেয়াৰৰ কাৰণে কিছুমান পলিচি ডিজাইন কৰে। এই কথাখিনি আমি বহুতবাৰ ডিছকাছ কৰিছোঁ। আগৰ যদি ভিডিঅ'বিলাক আপোনালোকে চোৱা নাই প্লিজ সেইবোৰ ৰেফাৰ কৰিব। এতিয়া কথাটো হ'ল এই গোটেইখিনি আমি পঢ়িলোঁ, আৰ্টিকলবিলাক পঢ়িলোঁ, ক্ৰিটিচিজম পঢ়িলোঁ, ইমপ্লিমেণ্টেশ্যনৰ যেতিয়া ষ্টাৰ্ট কৰাৰ আগতে আমি ইয়াৰ ৰোলছ, ছিগনিফিকেঞ্চ গোটেইখিনি পঢ়িলোঁ। DPSP আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ কনফ্লিক্টছবিলাক পঢ়িলোঁ, DPSP ফাণ্ডামেণ্টেল ৰাইটছৰ ডিফাৰেঞ্চেছবিলাক পঢ়িলোঁ। কিন্তু মেইন কথা যে গভমেণ্টে এইবিলাকৰ ইমপ্লিমেণ্টেশ্যন কৰিলে নে নাই, কি ধৰণে ইমপ্লিমেণ্টেশ্যন কৰিলে সেইখিনি আপোনালোকে যেতিয়া বুজিব তেতিয়াহে বুজি পাব DPSP একচুৱেলিনো কি হয়। চ' প্ৰথম যদি আমি চাবলৈ যাওঁ আমাৰ কনষ্টিটিউশ্যনখন গৃহীত হোৱাৰ পিছতে সেইখিনি সময়ত যদি আমি চাবলৈ যাওঁ প্লেনিং কমিশ্যন কেতিয়া ষ্টাব্লিছ হৈছিলে 1950। চ' সেইখিনি সময়তে যিটো ছ'চিঅ' ইকনমিক ডেম'ক্ৰেচি বা ছ'চিঅ' ইকনমিক জাষ্টিছটো আনিবৰ কাৰণে সেইখিনি সময়ত 5 year প্লেনছবিলাক আৰম্ভ হ'বলৈ ধৰিলে। আৰু সেইখিনি সময়তে মেইন উদ্দেশ্যবোৰ আছিলে যে ইনইকুৱেলিটি কম কৰিব লাগে, জাষ্টিছ আনিব লাগে ইয়াত, আৰু মেইন যিখিনি আমাৰ ইনকামখিনি আগবঢ়াব লাগে, নতুন অপৰচুনিটি ক্ৰিয়েট কৰিব লাগে, সেইখিনি কথা মেনশ্যন কৰা হৈছিলে। পিছত কি হ'ল 2015ত যিটো আফটাৰ যিটো আমি ক'বলৈ যাওঁ 12th Fifth Year প্লেনিং, সেইখিনি সময় চলি থকাৰ অৱস্থাতে যিটো প্লেনিং কমিশ্যন এখন একচুৱেলি ৰিপ্লেচ কৰি নীতি আয়োগ আৰম্ভ হ'ল। সেইটো এটা বেলেগ টপিক, আমি নীতি আয়োগৰ বিষয়ে বেলেগ কেতিয়াবা ডিছকাছ কৰিম। বাট মেইন কথাটো হ'ল যে প্লেনিং কমিশ্যনখন অলৰেডি ষ্টাৰ্ট হৈ গৈছিলে। এতিয়া দেখিবলৈ পাব আপোনালোকে বেলেগ আৰ্টিকলৰ ৰেফাৰেঞ্চত বেলেগ ইমপ্লিমেণ্টেশ্যন কৰা হৈছিলে। চ' ইয়াৰ পিছতে কি কৰা হয়, বহুত ধৰণৰ লেণ্ড ৰিফৰ্ম এইবিলাক ষ্টেটেও ষ্টাৰ্ট কৰিছিলে, বেলেগ ষ্টেটে আৰু চেণ্টাৰেও ষ্টাৰ্ট কৰিছিলে। তো মেইন কথাটো এইখিনিত যদি আমি চাবলৈ যাওঁ, আমাৰ ইণ্ডিপেণ্ডেঞ্চৰ সময়ত যিসকল ব্ৰিটিছৰ ফেভৰেট জমিদাৰ বা জাগিৰদাৰ আছিলে বা ইনামদাৰ আছিলে, এওঁলোকৰ ওচৰত বহুত বেছি ইলিগেলি এওঁলোকৰ ওচৰত লেণ্ড আছিলে, ইলিগেলি সেইবিলাক আহৰণ কৰা আছিলে। এতিয়া কথাটো কি, ইণ্ডিপেণ্ডেঞ্চৰ পিছত এইবিলাক পদবী গুচি গ'ল। তেতিয়া গভমেণ্টে কি কৰিলে যে এটা চিলিং ডিচাইড কৰিলে যে পাৰ্টিকুলাৰ এইখিনিতকৈ বেছি কাৰো ওচৰত থাকিব নোৱাৰিব, আৰু যদি সেইখিনি থাকিব লাগে কাৰোবাৰ, গভমেণ্টে সেইটো লৈ পেলাই দুখীয়াসকলৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিব। চ' ইয়াৰ কাৰণে বহুত ধৰণৰ টেনেঞ্চি ৰিফৰ্ম ষ্টাৰ্ট হ'ল, বহুত ছিকিউৰিটি অফ টেনাৰ, ফেয়াৰ ৰেণ্টছ আৰম্ভ হ'ল। আৰ্টিকল 39C আৰু 39B বিষয়ে মই অলৰেডি বহুতবাৰ ডিছকাছ কৰিছোঁ। যিটো লেণ্ড হৰ্ডিঙৰ কাৰণে চিলিং ষ্টাৰ্ট হ'ল। ইয়াত যিখিনি ছাৰপ্লাছ আছিলে, দুখীয়া যিখিনি ফাৰ্মাৰ্ছ বা লেবাৰাৰ্ছৰ মাজত ভগাই দিয়া হ'ল যাতে তেওঁলোকে কৰিব পাৰে। কোঅপাৰেটিভ ফাৰ্মিং অলৰেডি মই মেনশ্যন কৰিছোঁ এবাৰ, এটা যিটো ফিচাৰিজ এক্সাম্পল দি পেলাই কোঅপাৰেটিভ ছ'চাইটি, কোঅপাৰেটিভ ফাৰ্মিং ষ্টাৰ্ট কৰা হ'ল। নেক্সট আমি যদি চাই যাওঁ যিটো ৰেগুলেশ্যন অফ লেবাৰ, যিটো আৰ্টিকল 39E, সেইটো যদি আপোনালোকে চাবলৈ যায়, ইয়াত যিটো মেইন কথাটো কোৱা হৈছে যে প্ৰিভেনশ্যন অফ দ্য হেল্থ এণ্ড ষ্ট্ৰেংথ অফ দ্য ৱৰ্কাৰ্ছ এণ্ড চিলড্ৰেনছ এগেইন ফৰ্চিবল এবিউজ। চ' লক্ষ্মীকান্তৰ কিতাপখনতো এইখিনি কথা লিখা আছে, বাট ইয়াত আৰ্টিকলটো মেনশ্যন কৰি দিয়ে। আৰ্টিকলটো মেনশ্যন কৰিলে আপোনালোকৰ অলপ বুজিবলৈ সুবিধা হয়। গোটেই লিষ্টবিলাক আছে কি কৰিছে, মিনিমাম ৱেজেছ এক্ট হয়, পে'মেণ্টছ অফ ৱেজেছ এক্ট, কণ্ট্ৰেক্ট লেবাৰ ৰেগুলেশ্যন এণ্ড এবলিশ্যন এক্ট, বহুত ধৰণৰ, ট্ৰেড ইউনিয়নছ এক্ট, ফেক্টৰিজ এক্ট, এইবিলাক বাৰু কিছুমান আগৰে আছিলে ইণ্ডিপেণ্ডেঞ্চৰ। মাইন্স এক্ট, মাইন্সত এটা লিমিটতকৈ বেছি কৰিব নোৱাৰিব, কি ৰেছপনচিবিলিটি থাকিব লাগিব।
ইণ্ডাষ্ট্ৰিয়েল ডিছপিউট এক্ট, ৱৰ্কাৰ্ছ কম্পেনচেশ্যন এক্ট, চাইল্ড লেবাৰ প্ৰহিবিশ্যন এণ্ড ৰেগুলেশ্যন এক্ট, এইটো বিষয়ে অলৰেডি আমি আৰ্টিকল 26 অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছত ভালকৈ ডিছকাছ কৰিছোঁ গোটেইখিনি কথা। সেইটো কেতিয়া চেঞ্জ কৰা হৈছিলে গোটেইখিনি যিখিনি আছিলে। দেন আমি যদি চাবলৈ যাওঁ ইয়াত ইণ্টাৰেষ্ট ফৰ উইমেন, মেটাৰনিটি বেনিফিট এক্ট 1961, যে মহিলাসকলক তেওঁলোকৰ মেটাৰনিটিৰ কাৰণে তেওঁলোকক লিভ দিব লাগিব, পেইড লিভ দিব লাগিব। ইকুৱেল ৰিমিউনাৰেশ্যন এক্ট, ইকুৱেল এমাউণ্ট ফৰ ইকুৱেল পে, অলৰেডি আমি পঢ়ি আহিছোঁ আৰ্টিকল 42, এইবিলাক কৰা হৈছিলে। দেন আমি যদি চাবলৈ যাওঁ ইয়াত ইউটিলাইজেশ্যন অফ ফাইনেন্সিয়েল ৰিচোৰ্চ ফৰ প্ৰমিটিং কমন গুড, নেশ্যনেলাইজেশ্যন অফ লাইফ ইঞ্চুৰেঞ্চৰ বিষয়ে আমি যদি ক'বলৈ যাওঁ, নেশ্যনেলাইজেশ্যন অফ যিমানবোৰ কমাৰ্চিয়েল বেংকছ আছিলে সেইবিলাক নেশ্যনেলাইজ কৰা হৈছিলে। দেন নেশ্যনেলাইজেশ্যন অফ জেনেৰেল ইঞ্চুৰেঞ্চ 1971ত, এবলিশ্যন অফ প্ৰাইভেট পাৰ্চেছ, মানে কি আছিলে প্ৰাইভেট পাৰ্চেছ, একচুৱেলি ব্ৰিটিছসকলৰ কিছুমান ফেভৰেট মানুহসকলক তেওঁলোকৰ পাৰ্চনেল কম্পেনচেশ্যনৰ কাৰণে প্ৰাইভেট পাৰ্চেছ দি আছিলে, এইবিলাক যি হয় এবলিছ কৰি দিলে, যাতে এক্সেছ পইচা বা এক্সেছ হেৰি কাৰো ওচৰত নাথাকে, এইবিলাক এবলিছ কৰা হ'ল প্ৰাইভেট পাৰ্চেছ। দেন লিগেল এইড টু দ্য প'ৰ, আৰ্টিকল 39A, লিগেল এইড আমি যিটো পাইছোঁ যে এজন দুখীয়া ব্যক্তি তেওঁ লিগেল এইড পাব লাগে যিকোনো কেছৰ কাৰণে, তেওঁলোকে কম্পিটেণ্ট লিগেল এইড পাব লাগে। আৰু এই ক্ষেত্ৰত লোক আদালতৰ কথাও মেনশ্যন কৰা হৈছে যাতে ইকুৱেল জাষ্টিছটো সকলো ধৰণৰ জেগাত প্ৰমোট কৰিব পাৰে। কটেজ ইণ্ডাষ্ট্ৰীৰ ডেভেলপমেণ্টৰ কাৰণে যিটো আমি গান্ধীয়ান প্ৰিন্সিপলত পাই আহিছোঁ আৰ্টিকল 43, খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ বৰ্ড, খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যন, স্মল স্কেল ইণ্ডাষ্ট্ৰিজ বৰ্ড, নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যন, হেণ্ডলুম বৰ্ড, কয়াৰ বৰ্ড, চিল্ক বৰ্ড, বহুত ধৰণৰ বস্তু একচুৱেলি লক্ষ্মীকান্তৰ কিতাপখনত মেনশ্যন নাই যদিও মই বাহিৰৰ পৰা আনি পেলাই বুজিব পৰাকৈ আপোনালোকক লিখিছোঁ। মেইনলি এইখিনিৰ পৰা আপোনালোকে এইটো বুজিব যে গভৰ্ণমেণ্টে কি কি ইমপ্লিমেণ্ট কৰিছিলে, গোটেইখিনিতো সম্ভৱ নহয়, বিকজ আপোনালোকে যদি চাবলৈ যায় 1947ৰ পৰা এতিয়ালৈকে কিমান পলিচিছ কিমান কৰিব, বেছিক আপোনালোকক এটা আইডিয়া দিবলৈ যে পাৰ্টিকুলাৰ এটা আৰ্টিকুলাৰ ৰেফাৰেঞ্চত কি কিনো কৰা হৈছিলে সেইটো বুজিবৰ বাবে। নেক্সট যদি আমি চাবলৈ যাওঁ ৰাইজিং দ্য ষ্টেণ্ডাৰ্ড অফ দ্য লিভিং পিপল 47 যদি আমি চাবলৈ যাওঁ, কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰেম, হিল এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেম, ড্ৰাফ্ট প্ৰন এৰিয়া ডেভেলপমেণ্ট প্ৰগ্ৰেম, মিনিমাম নিডছ প্ৰগ্ৰেম, ইণ্টিগ্ৰেটেড ৰুৰেল ডেভেলপমেণ্ট প্ৰগ্ৰেম হ'ল, স্বৰ্ণ জয়ন্তী গ্ৰাম স্বৰোজগাৰ যোজনা, সম্পূৰ্ণ গ্ৰামীণ ৰোজগাৰ যোজনা, নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি প্ৰগ্ৰাম 2006ত, পিছত এইটো মহাত্মা গান্ধীৰ নামৰ লগত জড়িত কৰা হৈছিলে। নেক্সট যদি আমি চাবলৈ যাওঁ প্ৰটেক্ট দ্য ৱাইল্ড লাইফৰ কাৰণে আৰ্টিকল 48A, যিটো লিবাৰেল প্ৰিন্সিপলৰ ক্ষেত্ৰত মেনশ্যন আছে, ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট অফ 1972, ফৰেষ্ট কনজাৰ্ভেশ্যন এক্ট 1980, various water and air acts, central and state pollution control boards, national forest policy 1988, modernization of agriculture যদি আমি ক'বলৈ যাওঁ scientific methodত যিটো মেনশ্যন কৰা হৈছিলে যে কৰিব লাগে সেইখিনি কৰা হৈছে। এগ্ৰিকালচাৰৰ ওপৰত হয়তো কিমান কৰা হৈছে আপোনালোকে সেইটো আনলিমিটেড হৈ যাব। নেম বুলি যদি আমি কওঁ, ডিজিটেলাইজেশ্যন অফ এগ্ৰিকালচাৰ যদি আমি ক'বলৈ যাওঁ, দেন ছইল হেল্থ কাৰ্ড যদি আমি ক'বলৈ যাওঁ, আনলিমিটেড এটা লিষ্ট ওলাব, মানে সেইটো শেষ নহয় আৰু। চ' আপোনালোকে এইটো গম পাব পাৰে যে গভৰ্ণমেণ্টে কি কি ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে পলিচিছ এপ্লাই কৰিছিলে, নট অনলি ইৰেছপেক্টিভ অফ এনি গভৰ্ণমেণ্ট, যিকোনো যিবিলাক আগৰ ইণ্ডিপেণ্ডেঞ্চৰ পিছতে হওক, 1970ত হওক, 80ত হওক, 90ত হওক, এতিয়াৰ গভৰ্ণমেণ্ট হওক, সকলোৱে কৰিছে। চ' DPSPৰনো একচুৱেলি ইম্পৰ্টেঞ্চ কি অলপ আপোনালোকে এই ক্ষেত্ৰত ধাৰণা এটা কৰিব পাৰিব। নেক্সট যদি আমি ক'বলৈ যাওঁ পঞ্চায়তী ৰাজ, যিটো আৰ্টিকল 40 গান্ধীয়ান প্ৰিন্সিপলৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছিলে, 73rd এমেণ্ডমেণ্ট এক্ট অফ 1992ত কনষ্টিটিউচনেলাইজ কৰা হৈছিলে পঞ্চায়তী ৰাজ। পঞ্চায়তী ৰাজৰ আণ্ডাৰত জিলা পৰিষদ, ব্লক, তালুকা পঞ্চায়ত, ভিলেজ এছেম্বলি গঠন কৰা হৈছিলে। দেন আমি যদি চাবলৈ যাওঁ মিউনিচিপাল কৰ্পৰেশ্যন, মিউনিচিপাল কাউন্সিল, নগৰ পঞ্চায়ত, মিউনিচিপাল এৰিয়াত সেইবিলাকো যিটো ফ্ৰেম কৰা হৈছিলে পিছত, আমি যদি চাবলৈ যাওঁ ইয়াৰ পিছত 74 যিটো মিউনিচিপালিটিজ যদি আমি ক'বলৈ যাওঁ। আৰ্টিকল 46 যিটো ষ্টেট SC বা ST কমিউনিটিৰ প্ৰটেকশ্যনৰ কাৰণে, আনটাচেবিলিটি অফেন্সেছ এক্ট, পিছত সেইটো ৰিনেম কৰা হৈছিলে চিভিল ৰাইটছ এক্ট 1976, দেন SC আৰু ST প্ৰিভেনশ্যন এক্ট 1989, নেশ্যনেল কমিশ্যন ফৰ SC ST, পিছত সেইটো কি কৰা হৈছিলে 89 এমেণ্ডমেণ্ট এক্ট হিচাপত 2003 চনত দুয়োটাৰ কাৰণে বেলেগে বেলেগে কৰি দিয়া হ'ল। নেশ্যনেল কমিশ্যন ফৰ ST বেলেগ, নেশ্যনেল কমিশ্যন ফৰ SC বেলেগ। আকৌ যদি আমি চাবলৈ যাওঁ ইয়াত বেকৱাৰ্ড ক্লাছৰ কাৰণে ইয়াত আৰ্টিকল 46ত যিটো হয় নেশ্যনেল কমিশ্যন ফৰ বেকৱাৰ্ড ক্লাছ, নেশ্যনেল কমিশ্যন ফৰ মাইনৰিটিজ, নেশ্যনেল কমিশ্যন ফৰ উইমেন, নেশ্যনেল কমিশ্যন ফৰ চাইল্ড ৰাইটছ, 10% ৰিজাৰ্ভেশ্যন ফৰ ইকনমিক উইকাৰ ছেকশ্যনছ, মই আগতেও এইটো ফাণ্ডামেণ্টেল ৰাইট ডিছকাছ কৰোঁতে এইটো ডিছকাছ কৰিছোঁ। দেন আহিব আমি ইয়াত যিখিনি ক্ৰিমিনেল প্ৰচিডিউৰ কোড,
আৰ্টিকল 50 হিচাপত জুডিচিয়াৰী আৰু এক্সিকিউটিভক পাব্লিক ছাৰ্ভিচত চেঞ্জ কৰা হৈছিলে। জুডিচিয়াৰী মানে কি, যিয়ে আইন যিবোৰ বনোৱা হৈছে সেইবিলাক চেক কৰিব, সেইবিলাকৰ কনষ্টিটিউচনেল ভেলিডিটি চেক কৰিব, আইনৰ ওপৰত ইয়াত ৰায়দান দিব, ন্যায়ালয় যিটো আমি কওঁ। আৰু এক্সিকিউটিভ মানে যিয়ে সেই ৰুলবিলাক বা সেই এক্সিকিউটিভ যিখিনি অৰ্ডাৰ আছে সেইখিনি পালন কৰিব। দুইটা বস্তু ছেপাৰেট হ'ব লাগে, এইটো কথা কোৱা হৈছিল। চ' সেইটো হিচাপত ক্ৰিমিনেল প্ৰচিডিউৰ কোড 1973 আমি যদি ক'বলৈ যাওঁ, জুডিচিয়াৰী আৰু এক্সিকিউটিভক ছেপাৰেট কৰা হৈছিলে। এনচিয়েণ্ট হিষ্টৰিকেল মনুমেণ্ট আৰু আৰ্কিঅলজিকেল চাইটছ এণ্ড ৰিমেইনছ এক্ট 1951 আমি যিটো আৰ্টিকল 49ত পাই হৈছোঁ, এইবিলাক বস্তু ইমপ্লিমেণ্ট কৰা হৈছিলে। আৰু কিতাপত যদি চাবলৈ যায় এনেকুৱা আনলিমিটেড হৈ যাব, এইবোৰ লিখি পেলাই মানে নিজৰো সেই লাগিছে। আপোনালোকে যদি কিতাপখনো মেলি লয় একচুৱেলি, ইয়াত বহুত ধৰণৰ আমি যদি ক'বলৈ যাওঁ, যিখিনি আৰ্টিকল 47 যিটো আছিলে স্পেচিয়েল প্ৰগ্ৰামছ, যিখিনি আমি টিবি, মেলেৰিয়া, লেপ্ৰচি, এইডছ, কেঞ্চাৰ, ফাইলেৰিয়া, কালা আজাৰ, বহুত ধৰণৰ এইবিলাক বস্তু আঁতৰাব লাগে, বহুত ধৰণৰ এক্ট কৰা হৈছিলে। দেন আমি যদি চাবলৈ যাওঁ আৰ্টিকল 48 যিটো স্লাটাৰ অফ কাউজৰ কাৰণে বহুত ধৰণৰ বিল, লেটেষ্ট অসমতো ইয়াৰ ওপৰত বহুত ধৰণৰ প্ৰভাৱ পৰিছিলে। অসমতো এনেকুৱা ধৰণৰ কিছুমান নিয়ম যিটো হয় মেনশ্যন কৰা হৈছিলে। আৰ্টিকল 51 যদি চাবলৈ যাওঁ, ভাৰতে যিটো ইণ্টাৰনেশ্যনেল পিচ এণ্ড ট্ৰিটিৰ কাৰণে যিটো বহুত ধৰণৰ পঞ্চশীল সমঝোতা হ'ব লাগে, বহুত ধৰণৰ এইবিলাক ইণ্টাৰনেশ্যনেল গ্ৰুপছ আছে। ইণ্টাৰনেশ্যনেল ৰিলেশ্যনৰ যেতিয়া ইণ্টাৰনেশ্যনেল আপোনালোকে অৰ্গেনাইজেশ্যনবিলাকৰ বিষয়ে পঢ়িব, ভালকৈ বুজি পাব। চ' অলৰেডি আমি ইমপ্লিমেণ্টেশ্যন কি কৰিলে ডিটেইলছত আৰু গোটেইখিনি খৰচি মাৰি ষ্টাডি কৰিছোঁ। নেক্সট ইয়াত আমি চাওঁ যে ডাইৰেক্টিভছ আউটছাইড পাৰ্ট 4। কথাটো কি যে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি আমাৰ পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যনত মেনশ্যন আছে। অ'কে, পাৰ্ট 4 অফ দ্য কনষ্টিটিউশ্যন আৰ্টিকল 36ৰ পৰা 51লৈকে। এতিয়া কথাটো হ'ল এনেকুৱা কিছুমান প্ৰিন্সিপলছ আছে যিবিলাক প্ৰিন্সিপলছ আমি ধৰিব পাৰোঁ BPSPৰ নিচিনাকৈ সমাজৰ উন্নতিৰ কাৰণে, কিন্তু সেইখিনি ডাইৰেক্টিভ প্ৰিন্সিপলছ বুলি আমি ক'ব পাৰোঁ, কিন্তু সেইখিনি পাৰ্ট 4ৰ বাহিৰত আছে। কিনো আছে সেইটো অকণমান জানি লওঁ। ক্লেইমছ অফ SC and ST to the services আৰ্টিকল 335। চ' ইয়াত কি কৈছে, যিসকল চিডিউল কাষ্ট বা চিডিউল ট্ৰাইবছৰ মেম্বাৰ্ছ আছে, তেওঁলোকৰ যিখিনি ক্লেইম আছে সেইখিনি কনচিডাৰেশ্যনত ল'ব লাগিব, যাতে গভমেণ্টে ইয়াত যদি ষ্টেট গভমেণ্টে হওক বা ইউনিয়ন গভমেণ্টে হওক, তেওঁলোকে কিবা পাব্লিক এপইণ্টমেণ্টৰ ক্ষেত্ৰত বা ছাৰ্ভিচেছ বা পষ্টৰ ক্ষেত্ৰত যদি এডমিনিষ্ট্ৰেশ্যন বা তেওঁলোকৰ এফিচিয়েঞ্চি চাই পেলাই কৰিব লাগে, তো তেওঁলোকৰ সেই কনচিডাৰেশ্যনটো আৰু মেইনটেনেঞ্চ দি পেলাই সেই বস্তুটো কনচিডাৰেশ্যনত ল'ব লাগিব। তেওঁলোকৰ এপইণ্টমেণ্টৰ কথাটো সেইটো মেনশ্যন কৰা হৈছে, যাতে তেওঁলোকৰ লগত কোনো ইনজাষ্টিচ নহয়, তেওঁলোকৰ ৱেলফেয়াৰ হয়। নেক্সট যিটো আৰ্টিকল 350A কি কৈছে যে মাদাৰ টাঙত ইনষ্ট্ৰাকশ্যন দিয়া কথা। চ' সহজ ভাষাত যদি বুজিবলৈ যাওঁ, ছাপ'জ মহাৰাষ্ট্ৰ যিখন ষ্টেট আছে, এতিয়া মহাৰাষ্ট্ৰ ষ্টেটখনৰ ধৰি লওক এটা পাৰ্টিকুলাৰ এৰিয়া বোলে, ধৰি লওক বোলে নাগপুৰ এৰিয়াটো। এতিয়া নাগপুৰ এৰিয়াটোত, সেই এৰিয়াটোত বোলে ধৰি লওক বোলে প্ৰায় 50,000 মান অসমীয়া মানুহ আছে, ফৰ এক্সাম্পল এটা। এতিয়া এইসকল মানুহৰ যিবোৰ ল'ৰা ছোৱালী হ'ব তেওঁলোক অসমীয়াই হ'ব। চ' গভমেণ্ট অফ মহাৰাষ্ট্ৰই এনেকুৱা কিছুমান একাডেমিক, কিন্তু কথাটো কি হ'ল, এই 50,000 মানুহ সংখ্যাটো যদিও বহুত বেছি হয়, এওঁলোক মাইনৰিটিতে থাকিব। কিন্তু এতিয়া এওঁলোকৰ ল'ৰা ছোৱালীসকলৰ কাৰণে অসমীয়া স্কুল তাত খুলি দিব লাগিব, যাতে এওঁলোকৰ ল'ৰা ছোৱালীবিলাকে নিজৰ মাতৃভাষাটো পঢ়িব পাৰে। এইটো কথা মেনশ্যন কৰা হৈছে। নেক্সট যিটো কোৱা হৈছে আৰ্টিকল 351 যে ডেভেলপমেণ্ট অফ হিন্দী লেংগুৱেজ, যে এইটো কোৱা হৈছিল যে হিন্দী লেংগুৱেজটো ডেভেলপমেণ্টৰ কাৰণে ইয়াত কাম কৰিব লাগে, বেলেগ বেলেগ ধৰণৰ কৰা হৈছিলে, যাতে মিডিয়াম অফ এক্সপ্ৰেশ্যন হিচাপে কম্পজিট কালচাৰ অফ ইণ্ডিয়াৰ সেইটো ডেভেলপ কৰিব পাৰি। সহজ ভাষা, আমি এনেও এইবিলাক আৰ্টিকল আমি পিছলৈ ডিছকাছ কৰিম, যদিও আপোনালোকৰ ডাইৰেক্টিভছ আউটছাইড পাৰ্ট 4 এইখিনি মেনশ্যন কৰা হৈছে, সেইটো কাৰণে আমি ডিছকাছ কৰিলোঁ। চ' ইয়াৰ লগতে আমাৰ DPSP এই চেপ্টাৰটো শেষ হৈছে। নেক্সট চেপ্টাৰত আমি ফাণ্ডামেণ্টেল ডিউটিজ ডিছকাছ কৰিম। চ' প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিউজ এতিয়াও আপোনালোকৰ কমি আছে, বাঢ়িলে আমাৰো ভাল লাগে। আপোনালোকৰ যিকোনো ধৰণৰ প্ৰশ্ন বা যিকোনো ধৰণৰ ৰেকমেণ্ডেশ্যন আপোনালোকে আমাক দিব পাৰিব, সাধ্য অনুসৰি সেইটোবিলাকত কাম কৰিবলৈ চেষ্টা কৰিম। চ' আজিৰ বাবে মানে চাই থাকক ষ্টাডি ৰাইজ। প্লিজ ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।